বিটিআৰত উন্নয়ন খণ্ড পুনৰ গঠনৰ বাবে ৰাজ্য চৰকাৰৰ হস্তক্ষেপৰ বিৰোধিতা অসন্তুষ্টি ব্যক্ত কৰি মুখ্যমন্ত্ৰীলৈ পত্ৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ষষ্ঠ অনুসূচীৰ সাংবিধানিক অধিকাৰ খৰ্ব হোৱাৰ আশংকাৰে পত্ৰ দৈমাৰীৰ পঞ্চায়তী ৰাজ ব্যৱস্থাত ৰাজ্য চৰকাৰৰ হস্তক্ষেপৰ বিৰোধিতা বিটিসি চুক্তি অনুসৰি পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগ হস্তান্তৰ হৈছিল বিটিসি প্ৰশাসনলৈ আৰু সংবিধানৰ ষষ্ঠ অনুসূচী অনুসৰি কৰ্তৃত্ব আছে বিটিসি প্ৰশাসনৰ বিটিসি প্ৰশাসনক নৎসাত কৰি লোৱা ৰাজ্য চৰকাৰৰ পদক্ষেপত অসন্তুষ্টি প্ৰকাশ পাইছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সিদ্ধান্তক লৈ মুখ্যমন্ত্ৰীলৈ পত্ৰ বিধানসভা অধ্যক্ষৰ বিটিসি জিলা পৰ্যায়ত সমিতি গঠনৰ পদক্ষেপ লৈছিল ৰাজ্য চৰকাৰে বিটিসিৰ বাবে জিলা পৰ্যায়ত সমিতি গঠন কৰিছিল ৰাজ্য চৰকাৰে চৰকাৰৰ এই সিদ্ধান্তই সংবিধান উলংঘা কৰা বুলি অভিযোগ অধ্যক্ষৰ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি পত্ৰ বিশ্বজিৎ দৈমাৰীৰ 2003 চনৰ বড়ো চুক্তি অনুসৰি বিটিআৰলৈ শান্তি অহা বুলি দাবী দৈমাৰীৰ বিটিআৰবাসীৰ আবেগক সন্মান জনাই শীঘ্ৰে সিদ্ধান্ত বিবেচনাৰ আহ্বান দৈমাৰীৰ বিটিসি প্ৰশাসনৰ হাততে ক্ষমতা ৰখাৰ দাবী বিশ্বজিৎ দৈমাৰীৰ ইপিনে ৰাজ্যৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰিছে পত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰিছে ৰাজ্যৰ মুখ্য সচিবলৈ প্ৰতিলিপি প্ৰেৰণ কৰিছে পঞ্চায়ত গ্ৰামোন্নয়ন মন্ত্ৰী অঞ্জিত কুমাৰ দাসলৈ এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো এই মুহূৰ্তত বিটিআৰত উন্নয়ন খণ্ড পুনৰ গঠনৰ বাবে ৰাজ্য চৰকাৰৰ হস্তক্ষেপৰ বিৰোধিতা আৰু অসন্তুষ্টি ব্যক্ত কৰি মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ষষ্ঠ অনুসূচীৰ সাংবিধানিক অধিকাৰ খৰ্ব হোৱাৰ আশংকাৰে পত্ৰ দৈমাৰীৰ আৰু পঞ্চায়তী ৰাজ ব্যৱস্থাত ৰাজ্য চৰকাৰৰ হস্তক্ষেপৰ বিৰোধিতা কৰিছে বিশ্বজিৎ দৈমাৰীয়ে আমাক অধিক জনাব এই সন্দৰ্ভত পলিটিকেল এডিটৰ পংকজ প্ৰতিম বৰা নীলোৎপল ইতিমধ্যে আমাৰ দৰ্শকসকলক এই পত্ৰখন ইতিমধ্যে দেখুৱাইছো আৰু বিশ্বজিৎ দৈমাৰীৰ বিধানসভাৰ অধ্যক্ষগৰাকীয়ে নিজৰ পেডত সেই পত্ৰখন প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰীলৈ আৰু আজিৰ দিনটোত তেওঁ এই পত্ৰখন প্ৰেৰণ কৰিছে আৰু এই পত্ৰখনৰ প্ৰতিলিপি যদি আপুনি চাই তেনেহলে এক প্ৰকাৰে ক'ব পাৰি যে ক্ষমতাৰ এক সংঘাতৰ দিশে যেন গতি কৰিছে বিটিসি আৰু অসম চৰকাৰ আৰু পত্ৰখনৰ যোগেদি বহু কথাই আচলতে ব্যক্ত কৰা হৈছে সকলোৱে জানে প্ৰথমতে বিএসি চুক্তি হৈছিল আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত বিটিসি চুক্তি হৈছিল হাগ্ৰামা মহিলাৰ প্ৰমুখে বহুত তেওঁলোকৰ একাংশ প্ৰাক্তন উগ্ৰপন্থী নেতাই যে চুক্তি কৰি তেওঁলোকৰ শাসনভাৰ লোৱাৰ এক পৰ্যায়লৈ আহিছিল সেই সময়ত কিন্তু বিএসি চুক্তিৰ সময়ত 38টাকৈ বিভাগ আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত বিটিসি চুক্তিৰ সময়ত 40টাকৈ বিভাগ হস্তান্তৰিত কৰা হৈছিল আৰু সংবিধানৰ ষষ্ঠ অনুসৰি যেহেতু তেওঁলোকৰ বিটিসি গঠন কৰা হৈছিল গতিকে সৰ্বমুঠ 40টাকৈ বিভাগ তেওঁলোকৰ হাতলৈ হস্তান্তৰিত কৰা হৈছিল আৰু সেই বিভাগসমূহৰ ভিতৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগো আছিল অন্যতম বিভাগ কিন্তু শেহতীয়াকৈ যি সমিতি গঠনৰ কথা কোৱা গৈছে ডিষ্ট্ৰিক্ট লেভেল কমিটি পঞ্চায়তী ৰাজ ব্যৱস্থাৰ অধীনৰ আৰু যেতিয়া সেই গঠন প্ৰক্ৰিয়া আৰম্ভ কৰিবৰ বাবে সংশ্লিষ্ট যিসকল তাৰ সেই সমষ্টিসমূহৰ বিধায়ক আছে বা উপায়ুক্ত আছে তালৈ যেতিয়া পত্ৰ প্ৰেৰণ কৰা হৈছিল উপায়ুক্ত এখন পত্ৰ নিজাববীয়াকৈ দিছিল বৰ্তমান পানেৰী সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰীৰ লগতে তেওঁ বিধানসভাৰ যিহেতু অধ্যক্ষ গতিকে সেই পত্ৰ পোৱাৰ পাছত হতচকিত হৈ পৰিছে বুলি ক'লেও হয়তো এক প্ৰকাৰে ভুল কৰা নহ'ব আৰু তেওঁৰ নিজৰ পত্ৰ যিখন পত্ৰ তেওঁ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে তাত স্পষ্ট কৰি দিছে যে যি ধৰণৰ কৰ্তৃত্ব ইতিমধ্যে বিটিসি প্ৰশাসনৰ ওপৰত ন্যস্ত কৰা হৈছিল পূৰ্বৰ বিটিসি চুক্তি অনুসৰি তাত যাতে অযথাকৈ কোনো ধৰণৰ হস্তক্ষেপ কৰা নহয় আৰু তেওঁৰ পত্ৰখনৰ শেষৰ ফালে আৰু এটা কথা লিখিছে আৰু যিখিনি কথা আমি ইতিমধ্যে উল্লেখ কৰিছো যে বিটিসিলৈ শান্তি ঘূৰি আহিছে আৰু তাৰ কাৰণে এই শেহতীয়া বিটিআৰ চুক্তি হওক বা বিটিসি চুক্তিসমূহৰ যথেষ্ট অৱদান আছে আৰু সেই চুক্তি অনুসৰি যিহেতু তাত কোনো ধৰণে বৰ্তমান ৰাজ্য চৰকাৰৰ পঞ্চায়ত বিভাগে তাত হস্তক্ষেপ কৰিব নোৱাৰে গতিকে তেনে ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ এটা বিভাগৰ যোগেদি অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ জৰিয়তে তাত যি ধৰণৰ জিলা পৰ্যায়ৰ কমিটি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ তেওঁলোকে কুচকাৱাজ কৰিছে সেয়া আচলতে সংবিধান বিৰুদ্ধ এটা কথা আৰু সেই কথাটোৱে এক প্ৰকাৰে স্পষ্ট কৰি দিছে যে এই গোটেই কথাখিনি এই মুহূৰ্তত তেওঁলোকে যি ধৰণে কুচকাৱাজ কৰিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে তাত তেওঁলোকৰ কোনো ধৰণৰ সন্মতি নাই আৰু খুদ আৰু এটা কথা আমি মন কৰিব লাগিব নীলোৎপল
বিজেপি দলৰে এগৰাকী বিধায়ক পানেৰী সমষ্টিৰ বিশ্বজিৎ দৈমাৰী, যদিও তেওঁ বৰ্তমান অধ্যক্ষৰ দায়িত্বত আছে, কিন্তু শেহতীয়া সময়ছোৱাত এই পত্ৰখন পোৱাৰ আগতে তেওঁলৈ কিন্তু আন এখন পত্ৰ, যিখন পত্ৰ আমি দেখিবলৈ পাইছোঁ তাৰ উপায়ুক্তই তেওঁলৈ প্ৰেৰণ কৰিছিল। যিহেতু তেওঁ পানেৰী সমষ্টিৰ বিধায়ক হিচাপে তেওঁলোক সেই পত্ৰখন প্ৰেৰণ কৰা হৈছিল, আৰু সেই পত্ৰখন কিছুদিন পূৰ্বে ইতিমধ্যে তেওঁ লাভ কৰিছিল। যোৱা 3/10/2024 অৰ্থাৎ 3 তাৰিখে তেওঁ এই পত্ৰখন লাভ কৰিছিল, আৰু শেহতীয়াকৈ তেওঁ গোটেই কথাটোত ৰিয়েক্ট কৰিছে। আৰু হয়তো অনুৰূপ পত্ৰ BTCৰ অধীনত থকা যিসমূহ বিধানসভা সমষ্টি আছে তেওঁলোকৰ বিধায়কসকলেও লাভ কৰিছিল। সেয়া লাগিলে BPF হওক বা UPPL হওক, তেওঁলোকৰ কোনো কিন্তু এই ক্ষেত্ৰত আমি সৰব হোৱা দেখিবলৈ পোৱা নাই। তেওঁলোকে মাত মতাটো দূৰৰে কথা, এনেধৰণৰ পত্ৰ প্ৰেৰণ কৰাও আমি এই মুহূৰ্তলৈকে খবৰ পোৱা নাই। কিন্তু বিজেপি দলৰ এগৰাকী বিধায়ক হোৱা স্বত্তেও কিন্তু ৰাজ্যত বিজেপি দলৰ চৰকাৰ চলি আছে, আৰু তেনে ক্ষেত্ৰত অধ্যক্ষগৰাকীয়ে তেওঁলোকৰ যি সাংবিধান প্ৰদত্ত BTCৰ অধিকাৰ, সেই অধিকাৰ সন্দৰ্ভত তেওঁ সৰব হৈছে, আৰু এই সৰব হোৱা প্ৰক্ৰিয়াটোৰ জৰিয়তে তেওঁ এটা কথা স্পষ্ট কৰিছে যে অহেতুক যি হস্তক্ষেপ ৰাজ্য চৰকাৰৰ সেয়া যাতে কৰা নহয়, আৰু তাৰ জৰিয়তে যাতে শান্তি শৃংখলা পৰিস্থিতি যাতে ভংগ কৰা নহয় বা পুনৰ এক আন্দোলনমুখী তাত পৰিৱেশ সূচনা নহয়, তাৰ কাৰণেও যেন এক সতৰ্কবাণী তেওঁ প্ৰেৰণ কৰি দিছে। আৰু এই ক্ষেত্ৰত তেওঁলোকৰ স্পষ্ট বিৰোধিতা এই পত্ৰৰ জৰিয়তে ইতিমধ্যে বিধানসভা অধ্যক্ষ তথা পানেৰী সমষ্টিৰ যিগৰাকী বিধায়ক বিশ্বজিৎ দৈমাৰীয়ে প্ৰায় স্পষ্ট কৰি দিছে। হয়, যদিহে BTR অঞ্চলত নতুনকৈ খণ্ড উন্নয়ন কাৰ্যালয়সমূহ বহুৱা হয় বা সাল সলনি ঘটোৱা হয়, তেওঁলোকৰ অধিকাৰ কি ধৰণে খৰ্ব হ'ব? চাওক, এই মুহূৰ্তত খণ্ড উন্নয়নৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো সকলোতে ৰাজ্যৰ সকলোতে আৰম্ভ কৰাৰ বাবে কুচকাৱাজ চলিছে বা বহু ক্ষেত্ৰত সেয়া আগবাঢ়িছে। কিন্তু এক প্ৰকাৰে নিলোৎপল ক'ব পাৰি BTCটো যি ধৰণৰ পঞ্চায়তী ৰাজ ব্যৱস্থা অসমৰ বাকী প্ৰান্তত আছে, পাহাৰীয়া জিলাসমূহ বা BTCক বাদ দি, তাতো কিন্তু এটা VCDC বুলি এটা ব্যৱস্থা আছে, যাৰ জৰিয়তে তেওঁলোকে পঞ্চায়তী ৰাজ ব্যৱস্থাটোৰ অনুৰূপ এক ব্যৱস্থা তাত তেওঁলোকে নিজৰ কৰ্তৃত্বৰ অধীনত আনি বা তেওঁলোকে তাৰ জৰিয়তে পৰিচালনা কৰে। গতিকে VCDC য'ত আছে, অৰ্থাৎ এটা সুকীয়া ব্যৱস্থা যিহেতু তাত প্ৰৱৰ্তন কৰা হৈছে BTCত, সেই ব্যৱস্থাটো থকাৰ পাছত পঞ্চায়তী ৰাজ ব্যৱস্থা যিটো ৰাজ্যৰ অন্যান্য প্ৰান্তত আছে, সেই ব্যৱস্থাটো তাত তেওঁলোকে জাপি দিয়াটো নিশ্চয় নিবিচাৰে, আৰু সেয়া যদি জাপি দিয়া হয় তেনেহ'লে যে সংঘাত আহি পৰিব সেয়া কাৰ্যত স্পষ্ট। আন এটা আশংকাও হয়তো কৰিব পাৰি, সেয়া মই আশংকা বুলিয়ে কৈছোঁ যে যিহেতু সেই যদি এতিয়া যিখন পত্ৰ পোহৰলৈ আহিছে, সেই পত্ৰখনৰ জৰিয়তে স্পষ্ট হয় সেই কথা যে পঞ্চায়তী ৰাজ ব্যৱস্থাটো পুনৰ BTCৰ ওপৰত জাপি দিয়াৰ এক পৰিকল্পনা হৈছে নেকি, তেনে এক আশংকাও হয়তো এই মুহূৰ্তত BTCৰ নেতাসকলৰ মনলৈ আহিছে। কাৰণ তেওঁলোকৰ VCDC ব্যৱস্থাৰ আনহাতে ৰাজ্যৰ অন্যান্য অঞ্চলত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ কাৰণে এই পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগ আছে, আৰু ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ কুচকাৱাজ যে চলি আছে সেয়া সকলোৱে জানে। গতিকে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগেও তেওঁলোকৰ স্থিতি স্পষ্ট কৰিব লাগিব। মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ তেওঁলোকে আশা কৰিছে, বিশেষকৈ বিশ্বজিৎ দৈমাৰী, আৰু মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ পাছতহে বা তেওঁ হস্তক্ষেপ কৰে নকৰে সেয়াও আমি চাব লাগিব। মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ পাছতে বিষয়টো কি ফালে গতি কৰে সেয়া স্পষ্ট হ'ব। নিৰুৎপল। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ প্ৰাঞ্জল পংকজ প্ৰতিম বৰা সবিশেষ তথ্যখিনি জনোৱাৰ বাবে। বিশ্বজিৎ দৈমাৰীয়ে পত্ৰ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰীলৈ, যাতে তেওঁলোকৰ অৰ্থাৎ BTR অঞ্চলত যাতে হস্তক্ষেপ কৰা নহয় পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে, বা তাত খণ্ড উন্নয়ন বিষয়ৰ কাৰ্যালয় স্থাপন কৰাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ হস্তক্ষেপ নকৰে ৰাজ্য চৰকাৰে, সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে পানেৰী সমষ্টিৰ বিধায়ক তথা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।